তো মই কি কৈ আছিলো যে আমাৰ যোনটো প্ৰশ্ন আছিলে প্ৰশ্নটো কেনেধৰণে আছিলে আমাক এটা আয়তাকৃতিৰ কোঠালিৰ কথা কৈছে এই ৰুমটো কথাই কৈছে যাৰ লেন্থ দিয়া আছে 20 মিটাৰ দীঘলটো 20 মিটাৰ বহলটো কিমান 10 মিটাৰ আৰু উচ্চতা কিমান 8 মিটাৰ আৰু আমাক এটোও কৈ দিছে প্ৰশ্ন যদি মই 1 বৰ্গ মিটাৰত কিমান টকা খৰচ হয় 7.50 पैसा the cost of painting 1 meter square of the wall मान लेते हैं कि ये 1 मीटर स्क्वायर है ये जो मैप है ये क्या कितना है 1 मीटर स्क्वायर इसको पेंटिंग करने के लिए मुझे मेरा कितना खर्च हो रहा है 7.50 पैसा सो मुझे अभी निकालना है कि ये पूरा वॉल हमारे केखन वॉल আছে চাৰিখন ওয়াল আছে ফার্স্ট ওয়ান সেকেন্ড ওয়ান থার্ড এন্ড ফোর্থ এই চাৰিখন ওয়াল পেইন্ট কৰোতে মোৰ কিমান টকা খৰচ হ'ব এতিয়া 1 বর্গ মিটার দিস ইজ দ্য এরিয়া তো ইনডাইরেক্টলি মোক এটো কথা কৈ দিছে তুমি এরিয়াটো উলিয়াই লব লাগিব এতিয়া কি এরিয়া আমি গোটেই ৰুমটো উলিয়াম নেকি আমি মজিয়াখনৰ ৰং কৰিম নেকি আর ইউ গোইং টু পেইন্ট দ্য ফ্লোর উই আর নট গোইং টু পেইন্ট দ্য ফ্লোর আর ইউ গোইং টু পেইন্ট দ্য সিলিং আমি সিলিংও পেইন্ট কৰিব কৰা জানে সো হোৱাট উই আর গোইং টু ডু we have to paint the walls of the room for that we need to find the area of the walls তো আমাৰ এরিয়া ওয়াল কেখন আছে দেখো চাৰিখন রাইট হ্যান্ড লেফট হ্যান্ড ফ্রন্ট এন্ড ব্যাক তো তোমালোকে সোঁহাতৰ যোনখন ওয়াল হয় সবেই চোৱা নিজে পাৰিবা মই একোৱে কৰিব নালাগে মুখতে এনসাৰ ওলাব ষ্টপ ইউৰ পেনিয়াক দুবাৰ নকৰ মই সোঁহাতৰ যোনখন ওয়াল আছে এই ওয়ালখন কি দি বনিছে সবেই চোৱা लेंथ আৰু हाइट इधर भी कितना है लेंथ और हाइट केखन আছে 2 into लेंथ into हाइट हो गया बराबर सामने देखो ब्रेथ into हाइट केखन আছে দুখন বাকি আমাক একো না লাগে মানে এটু হয়তো রুমটো এটু হয়তো সো দিস ইজ দা लेंथ এন্ড দিস ইজ দা ব্লু টু কি হয় কোন হয় নাই ওয়া করে এটু এটু গ্রিন কালার টু আমার लेंथ হয় ব্লু কালার টু ব্রেথ হয় রেড কালার টু কি হয় হাইট হয় সো যোনখন এইখন ওয়াল হয় it is a length into height এটু length into height দুখন আছে কেখন আছে দুখন আছে length into height সো আমি যদি এরিয়া উলিয়াব যাও ওয়াল কেখনৰ আমাৰ দুখন আছে কি length into কি height আৰু যোনখন ফ্ৰন্টৰ ব্যাক সাইডৰ ওয়াল এটো কি হয় breadth into height আৰু এফিনো কি আছে breadth into height কেখন আছে breadth into height হয়নে সো ইয়াৰ সূত্ৰটো এনেকেও কেতিয়াবা আমি দেখা পাওঁ 2 into l plus b into h এনেকে দেখা পাবা কিছুমান কিতাপত সো ইমান আমি মাথা মাৰি দিব আমাৰ দৰকাৰ নাই আমাৰ ফৰ্মুলা দৰকাৰ নাই না আমাৰ কি লাগে আমাৰ উত্তৰটো লাগে সো আমি গম আমি ইনডাইৰেক্টলি পৰীক্ষা যদি ফৰ্মুলা পাহৰিও যাও নিজে বনাইলে পাৰিম নে নহয় ফৰ্মুলা মুখস্থ কৰিব দৰকাৰ নাই এক্সামত যাবা আমাক ওয়াল কি দিব নিছে নিজে দিমাগ লগাবা ৰিজনিং লগাই তুমি ফৰ্মুলা নিজে ক্ৰিয়েট কৰি অন স্পট ফৰ্মুলা ক্ৰিয়েট কৰিবা ফৰ্মুলা মুখস্থ কৰিব দৰকাৰ নাই বুঝি পালা নাই এতিয়া আমাৰ কাছে লেন্থ টু কিমান 20 ব্রেথ টু কিমান 10 হাইট টু কিমান 8 এটো আছে এতিয়া 2 টু 2 থাকিব দিও লেন্থ ইনটু হাইট 8 20 গুণ কিমান 160 ব্রেথ ইনটু হাইট কিমান 80 আৰু 160 কিমান হ'ব 240 ইনটু কিমান 480 মিটাৰ স্কয়াৰ किमान टोटल एरिया किमान ये वॉल के चारिखन वॉलर एरिया किमान 480 मीटर यहाँ तक समझ में आ गया सबको अभी मुझे क्या दिया गया है कि अगर 1 मीटर स्क्वायर में मेरा कितना खर्च हो रहा है 7.50 रुपीज खर्च हो रहा है तो मुझे 480 मीटर स्क्वायर के लिए मेरा पॉकेट से कितना पैसा जाएगा तो এটা কলমৰ দাম যদি 5 টকা 5টা কলমৰ দাম 5 into 5 কৰিলে পূৰণ কৰিব লাগিব সো 480 মিটাৰ স্কয়াৰৰ কাৰণে 480 into কিমান 7.50 কইটা কিমান পাইছা 3,600 रुपीस আমার খরচ এটা পূরণ করিস সাইডত ফুলাই যাব ফোন করি